আজি গণেশ চতুৰ্থী সিদ্ধিদাতা গণেশক পূজা অৰ্চনা ভক্তবৃন্দৰ শ্ৰীপাদঝৰৰ পিঠা খোৱাত গণেশ চতুৰ্থী উদযাপন পিঠা খোৱা ইয়ং স্বচ্ছ গ্ৰুপৰ উদ্যোগত আৰু আঞ্চলিক ৰাইজৰ সহযোগত ষষ্ঠ বাৰ্ষিক গণেশ চতুৰ্থী উদযাপন ৰাতিপুৱাৰে পৰা সহস্ৰাধিক ভক্তই সিদ্ধিদাতা গণেশক পূজা অৰ্চনা কৰে গণেশ চতুৰ্থীৰ লগত সংগতি ৰাখি এখন ধৰ্মালোচনী আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হয় উক্ত ধৰ্মালোচনী সভাখন সঞ্চালনা কৰে হাজৰিকাপাৰা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শিৱপ্ৰসাদ শৰ্মাই নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে মংগলদৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক পৰেশ কুমাৰ শৰ্মাই সন্ধিয়া আৰতি প্ৰদৰ্শনৰ লগতে নাগাৰা নাম প্ৰদৰ্শন হ'ব নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ নমস্কাৰ পিঠা খোৱা ইয়ং স্বচ্ছ গ্ৰুপৰ উদ্যোগত আৰু পিঠা খোৱা আঞ্চলিক ৰাইজৰ সহযোগত এইবাৰ আমাৰ ষষ্ঠ বাৰ্ষিক গণেশ চতুৰ্থী পূজা ইতিমধ্যে আমাৰ ষষ্ঠ বৰ্ষত হৈ দিছে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি গণেশ চতুৰ্থী পূজা উদযাপন কৰা হৈছে পুৱাৰে পৰা পৰিৱেশ নিকাকৰণ গছপুলি ৰোপণ পতাকা উত্তোলন ধৰ্মধ্বজা উত্তোলন লগতে ডাটা ফলক উন্মোচন আৰু তাৰ পিছতে আমাৰ মাংগলিক ধ্বনিৰে পূজা অৰ্চনা চলি আছে আৰু আমাৰ 11:30 বজাত ধৰ্মালোচনা সভা ইতিমধ্যে ধৰ্মালোচনা সভা অনুষ্ঠিত হৈ আছে নিৰ্দিষ্ট বক্তাসকল আহি পাইছে তেওঁলোকে ইতিমধ্যে ভাষণ প্ৰদান কৰি আছে আমাৰ বহুতো ভক্তৰ সমাগম ঘটিছে যোৱা বৰ্ষৰ তুলনাত এই বৰ্ষত আৰু অধিক ভক্তৰ সমাগম হৈছে আৰু আমি আশা কৰিছোঁ আগন্তুক দিনতো যাতে ভক্তৰ সমাগম বাঢ়ি যায় তাকে কামনা কৰিছোঁ গণেশ চতুৰ্থী পূজাৰ বিশেষ তাৎপৰ্য হৈছে পূজাৰ আৰম্ভণিতেই হৈছে গণেশ পূজা আমাৰ যি পূজা কৰিলেও গণেশ পূজা আমি প্ৰথমে কৰিব লাগে আমাৰ হিন্দু ধৰ্মত প্ৰচলন হৈ আহিছে আৰু গণেশ পূজাৰ আমি এইটো কাৰণতে কৰোঁ যাতে পিঠা খোৱা গাঁৱৰ লগতে আঞ্চলিক ৰাইজৰ লগতে অসমবাসীৰ অপায় অমংগল লগতে আমাৰ যি বিশৃংখলতা বাঢ়ি গৈছে সেই বিশৃংখলতা যাতে দূৰ হয় শান্তি শৃংখলা ঘূৰি আহক আমি তাকে কামনা কৰি এই গণেশ চতুৰ্থী পূজাখন আমি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আহিছোঁ ইয়ং স্বচ্ছ গ্ৰুপ আৰু আঞ্চলিক ৰাইজৰ সহযোগত ষষ্ঠ বাৰ্ষিক যি গণেশ চতুৰ্থী পূজা আয়োজন কৰিছোঁ এই সমগ্ৰ ভাৰতবৰ্ষৰ অসম দৰং তথা পিঠা খোৱা ৰাইজৰ এটাই কামনা যে এই গণেশ সিদ্ধিদাতা তেখেতৰ পূজাৰ আৰম্ভণিৰে সকলোৰে মংগল আহক আৰু সকলো ঘৰৰ প্ৰতি নতুন নতুন বতৰা আহক যি শান্তি শৃংখলা সদায় ৰাখক আৰু ইয়ং স্বচ্ছ গ্ৰুপৰ আমি 2018 চনৰ পৰা পোনপ্ৰথমে আমি কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই আহিছিলোঁ তাৰপিছত আজি ষষ্ঠ বৰ্ষত এই পূজা ভাগৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনোৱাৰ এটা ব্যৱস্থা কৰি আহিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916